নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ মই আপোনালোকৰ মাজলৈ। SBI ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, পোষ্ট খালী হৈছে। এই পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিবলৈ কিমান কোৱালিফিকেশ্যন লাগিব, কিমানৰ পৰা কিমান বয়সলৈকে এপ্লাই কৰিব পাৰিব, কেতিয়া ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিম, তাতে গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব। ধন্যবাদ। হয় বন্ধুসকল, SBI CBO ৰিক্ৰুইটমেণ্ট 2025 প্ৰায় 2964 64টা পোষ্ট, 2964টা পোষ্ট চাৰ্কেল বেছড অফিচাৰ পোষ্ট হয়। এইখিনি আপোনালোকে অনলাইন যোগেৰে এপ্লাই কৰিব পাৰিব। ইয়াতে 2964টা পোষ্ট মুকলি হৈছে SBI ফালৰ পৰা। আপুনি এপ্লাই কৰিবলৈ ইয়াতে ফুল ডিটেইলছ মই জনাই যাম, চাই যাব। এইটো ষ্টেট বেংক অফ ইণ্ডিয়া ফালৰ পৰা যিটো পোষ্টখিনি মুকলি হৈছে, ইয়াতে লাষ্ট ডেট হ'ব 29/5/2025। ষ্টেট বেংক অফ ইণ্ডিয়া has released an employment notification for the recruitment of 2,964 circle-based officer CBO vacancy on regular basis for its various circles across the country. Interested and eligible candidate may apply online here. ইয়াতে SBI CBO recruitment 2025 ইয়াতে ডিটেইলছ আছে। নেম অফ পোষ্ট চাৰ্কেল-বেছড অফিচাৰ, নাম্বাৰ অফ পোষ্ট, টোটেল পোষ্ট আছে 2964টা পোষ্ট। নৰ্থ ইষ্টাৰ্ণ চাৰ্কেল তাতে আছে 130টা পোষ্ট আছে। আপোনালোকৰ ইয়াত ফাৰ্ষ্ট প্ৰেজেণ্টলি আপোনাৰ পে স্কেল দিব। দ্য ষ্টাৰ্টিং বেচিক পে ইজ 48,480 ৰুপিছৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব। লগতে আপোনাৰ আৰু ফুল ডিটেইলছ আছে, ভিডিঅ'টো চাই যাব অলপো স্কিপ নকৰাকৈ। ইয়াতে এজ লিমিট দিয়া আছে। এজ লিমিট কেণ্ডিডেট এজ শ্বুড নট বি বিল' 21 years এণ্ড নট এবভ 30 years। আপুনি 21 বছৰতকৈ সৰু হ'ব নোৱাৰিব আৰু 30 বছৰতকৈ ডাঙৰ হ'ব নোৱাৰিব। 30/4/2025 আপোনাৰ যদি 30 বছৰ হয় তেতিয়াহ'লে আপুনি পোষ্টসমূহত এপ্লাই কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনাৰ ডেট অফ বাৰ্থটো 1/5/1995 পৰা হ'ব লাগিব, তেতিয়া আপুনি এপ্লাই কৰি ল'বলৈ ইলিজিবল হ'ব। লগতে এজ চিলেকশ্যন দিয়া আছে, কেটেগৰী ৱাইজ এজ চিলেকশ্যন দিয়া আছে, আপোনালোকে চাই যাওক। ইয়াতে দিয়া আছে SC কাৰণে দিয়া আছে 5 বছৰ, SC কাৰণে এজ চিলেকশ্যন দিয়া আছে 5 বছৰ, আৰু ST কাৰণেও দিয়া আছে 5 বছৰ, OBC কাৰণে দিয়া আছে 3 বছৰ, PWD আৰু UWS কাৰণে 10 বছৰ দিয়া আছে, আৰু PWD OBC কাৰণে দিয়া আছে 13 বছৰ, আৰু PWD SC আৰু ST যিখিনি পৰে তেওঁলোকৰ কাৰণে দিয়া আছে 15 বছৰ। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব? গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজড এজ চাচ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। মানে আপোনাৰ এটা গ্ৰেজুৱেশ্যন থাকিব লাগিব যিহেতু এই পোষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে। আপোনাৰ যিকোনো ফালৰ পৰা এটা গ্ৰেজুৱেশ্যনৰ আপোনাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু লগতে ইয়াত এক্সপিৰিয়েঞ্চ দিয়া আছে, আপোনাৰ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব এই পোষ্টটোৰ কাৰণে, তেতিয়া আপুনি ইলিজিবল হ'ব এই পোষ্টটোত এপ্লাই কৰিবলৈ। লগতে আপোনাৰ লেংগুৱেজটো, যিহেতু আপুনি এটা লোকেল লেংগুৱেজ মানে ভালকৈ জনাটো জৰুৰী হ'ব, যিহেতু এইটো বেংকৰ পোষ্ট হয়। আপুনি যোন জেগাত পোষ্টিং পৰে ইণ্ডিয়াৰ সকলো জেগাত আপুনি নিজৰ এটা লোকেল লেংগুৱেজ জনাটো প্ৰয়োজন। ইয়াতে দিয়া আছে আপোনাৰ এপ্লিকেশ্যন ফিজ দিয়া আছে। UR OBC EWSৰ কাৰণে এপ্লিকেশ্যন ফিজ 750 টকাকৈ দিব লাগিব, আৰু SC ST PW কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনালোকে এপ্লাই কৰিবলৈ ডেছক্ৰিপশ্যনৰ লিংক দি দিম, তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে মই এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব আপোনালোকে চাই যাওক। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনালোকৰ ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন হ'ব 9 তাৰিখৰ পৰা, যিহেতু কালিৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেট আছে আপোনালোকৰ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 29 মে 2025। আপোনাৰ 29 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে। আপোনালোকে পুৱাই ল'ব পাৰিব। যিসকল ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, তেওঁলোকে পোষ্টসমূহত এপ্লাই কৰি লওক। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।
লগতে ডেছক্ৰিপশ্যনত ইউটিউব চেনেলৰ লিংক তথা হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে। হোৱাটছআপ চেনেলত জইন হৈ ল'ব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।